নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম স্কলাৰশ্বিপৰ বিষয়ে। চ' নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল যিটো আছে, তাৰ পৰা স্কলাৰশ্বিপ মুকলি কৰিছিলে আৰু তাৰ এপ্লিকেশ্যন ইতিমধ্যে লৈ থকা হৈছে। আৰু ইয়াতে স্কলাৰশ্বিপ মুকলি কৰিছে ডিপাৰ্টমেণ্ট অফ এম্পাৱাৰমেণ্ট অফ পাৰ্চন উইথ ডিছেবিলিটি, আৰু ইয়াতে আপোনালোকে প্ৰি মেট্ৰিক স্কলাৰশ্বিপো দেখিবলৈ পাব, পষ্ট মেট্ৰিকো পাব আৰু স্কলাৰশ্বিপ ফৰ টপ ক্লাছ এডুকেশ্যনৰ বাবে দেখিবলৈ পাব। চাওক, প্ৰি মেট্ৰিক মানে হৈছে আপোনালোকে সকলোৱে জানে যিসকলে মেট্ৰিক পৰীক্ষা পাছ কৰা নাই, অৰ্থাৎ আপ টু 10লৈকে। তাৰপিছত আৰু এটা আছে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ, এইটো হৈছে ছেকেণ্ডাৰী বা ডিগ্ৰী এইবিলাক হ'ব পাৰে, আৰু স্কলাৰশ্বিপ ফৰ টপ ক্লাছ এডুকেশ্যন ষ্টুডেণ্ট উইথ ডিছেবিলিটি। আৰু টপ ক্লাছ মানে আপোনালোকৰ যিবিলাক হায়াৰ ক'ৰ্ছ, যেনেকুৱা ধৰক PhD বা তেনেকুৱা ধৰণৰ ক'ৰ্ছবিলাক। ইয়াতে এপ্লিকেশ্যনটো চলি থকা হৈছে আৰু ইয়াতে ক্লজিং ডেটটো ৰাখিছে ডিচেম্বৰ মাহৰে 31 তাৰিখ, আৰু গোটেইকেইটা 31 তাৰিখলৈ ৰখা হৈছে। আৰু এই স্কলাৰশ্বিপটো সকলোৱে এপ্লাই কৰিব নোৱাৰিব। কোনসকলে কৰিব পাৰিব চাওক, যে পাৰ্চন উইথ ডিছেবিলিটি, মানে যিসকল PWD কেটেগৰী, অৰ্থাৎ যিসকল দিব্যাংগ ব্যক্তি, তেওঁলোকেহে এই স্কলাৰশ্বিপটো এপ্লাই কৰিব পাৰিব। বাকী স্কলাৰশ্বিপসমূহ এতিয়ালৈকে অহা নাই, যেতিয়া আহে মই নিশ্চয় আপোনালোকক জনাই দিম। আৰু এটা হ'ল যে ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ, এইটো সকলোৱে কৰিব পাৰে। এইটো হ'ল আটাইতকৈ ইম্পৰ্টেণ্ট নৰ্থ ইষ্টৰ আমাৰ হয়। এইটো ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ স্কিম ফৰ নৰ্থ ইষ্ট ৰিজিয়ন, এইটো বহুত ডাঙৰ স্কলাৰশ্বিপ এটা হয়। যিসকলে ইয়াতে ধৰক 75তকৈ আপ পাৰ্চেণ্টেজ আছে, তেওঁলোকে ইয়াতে কৰাটো ছেফ স্ক'ৰ হয় বুলি মই ভাবোঁ। বাকী আপোনালোকে যদি এটা স্কলাৰশ্বিপ এপ্লাই কৰে NSP আণ্ডাৰত, আৰু এটা 1 ইয়াৰতে দুটা স্কলাৰশ্বিপ কৰিব নোৱাৰে, আপোনালোকৰ এটা অট'মেটিকলি ৰিজেক্ট হৈ যাব। চ' এইটো ভাবি চাব আপোনালোকে। তাৰপিছত নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল ফৰ পষ্ট গ্ৰেজুৱেশ্যন ষ্টাডিজ, এইটো হ'ল তেওঁলোকৰ বাবে স্কলাৰশ্বিপ যিসকলে এতিয়া PG এপ্লাই কৰে, PGত পঢ়ি আছে, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰি আছে, MA বা MSc কৰি আছে, তেওঁলোকৰ বাবে স্কলাৰশ্বিপ। আৰু এইটো লাষ্ট ডেটো ৰখা হৈছে 31 ডিচেম্বৰ 2023। চ' যদি আপুনি মাষ্টাৰ ডিগ্ৰী কৰি আছে, তেন্তে এইটো আপোনাৰ বাবে হয়। এইটো আপোনালোকৰ সকলোৱে এপ্লাই কৰিব পাৰিব যদিহে মাষ্টাৰ ডিগ্ৰী কৰি আছে। আৰু চাওক, ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ, এইটোতো হায়াৰ ছেকেণ্ডাৰীত কৰি আপোনালোকে BA বা BSc বা BCom পঢ়ি থকা হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। মই ইয়াৰ আগত ভিডিঅ' এটা বনাইছিলোঁ ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপৰ বাবে, যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'টো চালে নিশ্চয়কৈ বুজিব পাৰিব। ইয়াৰ পিছত যিটো আছে ষ্টেট ৱাইজ স্কলাৰশ্বিপ, প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক সকলোৰে বাবে, কাষ্ট ৱাইজ SC ST OBC কেটেগৰীৰ বাবে এতিয়ালৈকে মুকলি কৰা নাই, আৰু যেতিয়া মুকলি কৰে মই আপোনালোকক নিশ্চয়কৈ জনাই দিম। এতিয়া আমি অকণমান ডিছেবিলিটিৰ কেনেকুৱাকৈ হ'ব লাগিব এইটো আলোচনা কৰিম, যিহেতু এইটো PWD কেটেগৰীৰ বাবে হয়। চ' যিসকল পাৰ্চন উইথ ডিছেবিলিটি অৰ্থাৎ দিব্যাংগ ব্যক্তি হয়, তেওঁলোকৰ বাবে এইটো এলিজিবিলিটি ক্ৰাইটেৰিয়া, all the component of the scholarship are open to student with benchmark disability that is 40% or more disability as defined in the Right of Persons with Disability Act. ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেটৰ মিনিমাম 40%, মিনিমাম যিটো ডিছেবিলিটি এইটো 40% মিনিমাম থাকিব লাগিব, আৰু মেক্সিমাম 40% ওপৰতো হ'ব পাৰে। অৰ্থাৎ অকল আপোনালোকৰ এইটো থাকিলেই নহ'ব, ইয়াৰ লগত আপোনালোকৰ কি থাকিব লাগিব চাওক, যে হেভিং এ ভেলিড চাৰ্টিফিকেট অফ ডিছেবিলিটি ইফ ইছ্যুড বাই দ্য কম্পিটেণ্ট অথৰিটি এজ প্ৰেছক্ৰাইব আণ্ডাৰ ৰুলছ। অৰ্থাৎ ইয়াতে কৈছে যে যিটো ডিছেবিলিটি PWD চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটটো থাকিব লাগিব কম্পিটেণ্ট অথৰিটিৰ দ্বাৰা প্ৰেছক্ৰাইব কৰা। আৰু বাকী ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপোনালোকে এবাৰ পঢ়ি চাব। ডকুমেণ্টটো মই লিংকটো ডেছক্ৰিপশ্যনত দি থ'ম বাৰু। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, এইটো সকলোৰে বাবে হয় যিসকলে স্কলাৰশ্বিপ কৰিব বিচাৰিছে, তেওঁলোকক কৈ দিব বিচাৰিছোঁ যে কেনেকৈ স্কলাৰশ্বিপটো প্ৰদান কৰা হয়। এইটো যিহেতু আজিকালি আপোনালোকৰ বেংক একাউণ্টত ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, অৰ্থাৎ চমুকৈ যাক DBT মোড বুলি কোৱা হয়, এইটো তেনেকৈ আপোনালোকৰ স্কলাৰশ্বিপসমূহ দিয়া হয়। আৰু তাৰ বাবে আপোনালোকৰ যিটো বেংক একাউণ্ট নম্বৰ দিব, মন কৰিব সেই একাউণ্ট নম্বৰটো যাতে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকে। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে পে'মেণ্টটো লাভ কৰিব, কাৰণ DBT মোডত বৰ্তমান সকলো স্কলাৰশ্বিপসমূহ দিয়া হৈছে। তো অনলাইন এপ্লিকেশ্যনটো এতিয়াও লৈ থকা হৈছে। আপোনালোকে লাষ্ট ডেটটো ইয়াতে ৰখা হৈছে 31 ডিচেম্বৰ 2023 গোটেইকেইটা স্কলাৰশ্বিপৰ বাবে। আপোনালোকে যদি ইয়াৰ বাবে ইলিজিবল হয়, তেন্তে নিশ্চয়কৈ এপ্লাই কৰি দিব। তো ভিডিঅ'টো ইমানেই আছিলে। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে নতুনকৈ, তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো নিশ্চয়কৈ এটা লাইক কৰি দিব। নিশ্চয়কৈ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। আজিলৈ মানে সামৰিছোঁ। ধন্যবাদ।